আজিৰ সভাত উপস্থিত থকা গুণীজ্ঞানী ব্যক্তিসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকল, পুনতে মোক আজি নিমন্ত্ৰণ কৰি অনাৰ কাৰণে এই বিদ্যালয়ৰ পৰিয়ালবৰ্গক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক এটা সুযোগ প্ৰদান কৰিছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ লগত চিনাকি হ'ব পাৰোঁ, তেওঁলোকৰ লগত দুআষাৰ কথা পাতিব পাৰোঁ। প্ৰকৃত অৰ্থত এজন শিক্ষক হোৱাৰ আটাইতকৈ ডাঙৰ আনন্দ তাতেই যেতিয়া ছাত্ৰ ছাত্ৰীসকলক কিবা এটা ভাল কথা শিকাব পৰা যায়। ব্যক্তিগতভাৱে সৰু কালৰ পৰাই মই শিক্ষক হ'বই বিচাৰিছিলোঁ আৰু এনেকুৱা সম্বৰ্ধনা অনুষ্ঠানত মই বহুত অংশগ্ৰহণ কৰিব লগা হৈছিলে ছাত্ৰকালৰ পৰাই। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি যেতিয়া উত্তীৰ্ণ হৈছিলোঁ, এনেকুৱা বহুত ডাঙৰ ডাঙৰ মিটিঙত অংশগ্ৰহণ কৰিবলগীয়া হৈছিলে। নিজে অনুভৱ কৰিছিলোঁ ভাল লগা অনুভৱ, আৰু মই অনুভৱ কৰোঁ তোমালোকৰো আজি সেই ভাল লগা অনুভৱটো নিশ্চয়কৈয়ে হৈছে। এই ভাল লগাৰ লগতে মই তোমালোকক ক'ব বিচাৰিছোঁ যে আমাৰ জীৱনৰ প্ৰায়খিনি সময় বা প্ৰায়খিনি কথা এটা বিষয়ক লৈকে জড়িত হৈ থাকে যে আমাৰ ভাল লাগিব লাগে। ছাত্ৰ ছাত্ৰীসকলক যদি আজি মই হয়তো তোমালোকক কেনে লাগিছে, তেতিয়াহ'লে তোমালোকে উত্তৰটো দিবানে? মই দিবানে? আজি কেনে লাগিছে? যিসকল হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকৰো ভাল লাগিছে, যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰো ভাল লাগিছে, লগতে এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰো আজি ভাল লাগিছে, কাৰণ এনেকুৱা এটা অনুষ্ঠান এটা তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছে। অৰ্থাৎ এনেকুৱা হয় যে যেতিয়া একঘেয়ামীৰ পৰা অকণমান আঁতৰত অহা যায় তেতিয়া আমাৰ সকলোৰে ভাল লাগে, নহয় জানো কথাটো? গতিকে আমাৰ যি এই ভাল লগা অনুভৱ, এই অনুভূতি, এই ভাল লগা অনুভৱ অনুভূতিবিলাক আমাৰ সদায় থাকিব লাগে। আৰু তাৰ কাৰণে কিন্তু আমি চেষ্টাটো কৰিব লাগিব, হয় সঁচা কথা, কিন্তু আমাৰ সকলোৱে কিন্তু সকলো অৱস্থাত আমি ভালে থাকিবও নোৱাৰোঁ, সেইটো এটা কিন্তু বাস্তৱ সত্য কথা। কেতিয়াবা মানুহৰ মন এনেই বেয়া লাগে, এনেই বেয়া লাগেনে কেতিয়াবা? ছাত্ৰ ছাত্ৰীসকল পিছপিনে শুনি আছানে তোমালোকে? ৰবা, শুনিছানে নে? এটা টেষ্ট এটা কৰি চাওঁ মই। এজন ছাত্ৰ বা ছাত্ৰী উঠি অহা আছো, কোনোবা এজন প্লিজ। I request someone to come forward. Please, anyone. যিয়ে নিজকে অতি আগবঢ়া ধৰণৰ বুলি ভাবা, এক্টিভ বুলি ভাবা, তেওঁ আগবাঢ়ি আহা। নিজকে এক্টিভ বুলি ভাবা কোনো নাই নেকি? ঠিক আছে, হ'ব তেতিয়াহ'লে, কোনো কথা নাই। মোৰ মাতটো ডাঙৰ, শুনা পাবা তোমালোকে। মই 3 লৈকে কাউণ্ট কৰিম, ঠিক আছে? আৰু যেতিয়া 3 লৈকে কাউণ্ট কৰিম তেতিয়া তোমালোকে হাত চাপৰি এটা বজাবা। মই যেনেকে হাততালি বজাম তেনেকে বজাবা তোমালোকে। সকলোৱে প্লিজ কাইণ্ডলি ষ্টেণ্ড আপ। সকলোৱে থিয় হৈ দিয়া আছো। মই যি কৰোঁ তোমালোকে সেইটো কৰি যাবা। হাতখন মেলি দিয়া, অকণমান কষ্ট হ'ব, চাবা দেই। বঢ়িয়া, লাইটো আহি গ'ল দেই। লাইটেও ভাল পাইছে দেই, ইলেক্ট্ৰিচিটিও তোমালোকৰ ভাল পাইছে যে তোমালোকে অকণমান এক্টিভ হৈছা। বহি আছিলা ন, ইনএক্টিভ হৈ আছিলা, এতিয়া লাইটো আহিলেও অকণমান এক্টিভ হ'লা। মই যেতিয়া 3 কম তেতিয়া তোমালোকে কি কৰিবা? হাততালিটো বজাবা। 1 2 4। বহা বহা বহা। এই যে তোমালোকে এক্টিভ হোৱাৰ লগে লগে ইলেক্ট্ৰিচিটি আহিল, আৰু তোমালোকে যেতিয়া ভুল কৰিলা তেতিয়াই লগালগ কি হ'ল? ইলেক্ট্ৰিচিটিটো গুচি গ'ল। এনেকুৱা হ'ল যে প্ৰকৃতিও তোমালোকৰ যে মিছা কথা কৈছা সেইটো এপ্ৰিচিয়েট কৰা নাই। মই তোমালোকক কৈছিলো যে you should be active, you should be attentive, and you will clap while I would sound 3, not 4, right? But what have you done? While I have said 4, you immediately clapped. মই 4 কওঁতেহে তোমালোকে ক্লেপ কৰিছা। অৰ্থাৎ কি হৈছে? তোমালোকে মোক ব্লাইণ্ডলি ফলো কৰি আছা। ইয়াতে তোমালোকে আছা, কিন্তু তোমালোকৰ ব্ৰেইনটো আছে, কিন্তু তোমালোকৰ মাইণ্ডটো ইয়াতে নাই। এতিয়া কথাটো হ'ল যে
আমি যেতিয়া কিবা এটা কাম কৰোঁ তেতিয়া আমাৰ ব্ৰেইন আৰু মাইণ্ড দুয়োটা একে ঠাইতে থাকিব লাগে তোমালোকক যদি মই কাৰোবাক প্ৰশ্ন কৰোঁ যে ব্ৰেইন আৰু মাইণ্ডৰ মাজত পাৰ্থক্য কি তেতিয়াহ'লে তোমালোকে আগবাঢ়ি সেই উত্তৰ দিবৰ কাৰণে অকণমান লাজ কৰিবা চাগে লাজ কৰিবানে কোনোবা নকৰা আছে নেকি মই যদি এটা প্ৰশ্ন কৰোঁ তেতিয়াহ'লে উত্তৰটো দিবলৈ লাজ নকৰা কোনোবা আছেনে নাই ইয়াতে মোক দেখাত একেবাৰে মনষ্টাৰ যেন লাগে নেকি তেতিয়াহ'লে কিয় লাজ কৰিব লাগে বা ভয় কৰিব কিয় লাগে এতিয়া কথা হ'ল মই এবাৰ উত্তৰটো দি দিছোঁ তোমালোকক ব্ৰেইন আৰু মাইণ্ডৰ মাজত পাৰ্থক্য তাতেই দেখা যায় যে ব্ৰেইন হেজ এ ফিজিকেল ষ্ট্ৰাকচাৰ বাট আৱাৰ মাইণ্ড ডাজন্ট হেভ এনি ফিজিকেল ষ্ট্ৰাকচাৰ ইট কেন roam anywhere it can wander anywhere আমাৰ ব্ৰেইনটো এটা ফিজিকেল ষ্ট্ৰাকচাৰ আছে এই ব্ৰেইনটো আমাৰ ইয়াতে থাকিব মই য'তেই যাম মোৰ ব্ৰেইনটো ত'তেই যাব কিন্তু এটা কথা হ'ল মোৰ মাইণ্ডটো এই একে ঠাইতে নাথাকিবও পাৰে মোৰ মাইণ্ডটো উৰি থাকিবও পাৰে এতিয়া কথা হ'ল যে যিসকলে জীৱনত উন্নতি কৰে আমাৰ সন্মানীয় ভকিল নেওগ ডাঙৰীয়াই কৈছিলে যে যোগাত্মক দৃষ্টিভংগীৰে আমি আগবাঢ়ি যাব লাগে একেবাৰে সঁচা কথা আৰু এই যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগিলে আমাৰ ব্ৰেইন আৰু মাইণ্ডটো একে ঠাইতে ৰাখিব লাগিব তোমালোকক যে অকণমান আগতে ক্লেপটো বজাব দিলোঁ সেইটোৱে প্ৰমাণ কৰিছে যে your brain is inside this auditorium yes inside this auditorium but your mind is somewhere else তোমালোকৰ কিন্তু মাইণ্ডটো কৰবাত মনটো কৰবাত উৰি আছে গতিকে এতিয়াৰ পৰা যিখিনি আমি কথা মই কম নহয় যিখিনি কথা আলোচনা কৰিম সেইখিনি তোমালোকে ব্ৰেইন আৰু মাইণ্ডটো ইয়াতে ৰাখিবৰ কাৰণে চেষ্টা এটা কৰিবা তোমালোকে ইয়াৰ আগতে মই তোমালোকৰ লগত এটা এক্সাৰসাইজ কৰিম এক্সাৰসাইজটো হ'ব এনেকুৱা তোমালোকে 1 মিনিট সময়ৰ কাৰণে 1 মিনিট নহয় 30 ছেকেণ্ডৰ কাৰণে তোমালোকে চকুটো মুজিবা 30 ছেকেণ্ডৰ কাৰণে আৰু ভাবিবা যে তোমাৰ জীৱনৰ একো টেনচনেই নাই ঠিক আছে কিমান সময়ৰ কাৰণে 30 ছেকেণ্ডৰ কাৰণে your time starts now Thank you. Please open your eyes slowly. তোমালোকে মোক উত্তৰ দিব নালাগে নিজে নিজে ভাবি চোৱা তোমালোকে সেই 30 ছেকেণ্ডৰ কাৰণে ভাবিব সঁচাকৈ পাৰিছানে যে তোমাৰ জীৱনৰ কোনো সমস্যাই নাই পাৰিছানে নাই পৰা এইটো যে তোমালোকৰ ক্ষেত্ৰত হয় তেনেকুৱা নহয় এইটো আমাৰ মানুহৰ প্ৰায় সকলোৰ মোৰ ক্ষেত্ৰতো হয় মই সকলোৰ ক্ষেত্ৰত বুলি নকওঁ মোৰ ক্ষেত্ৰতো হয় কিন্তু হয় নহয় হৈছিলে কিন্তু এতিয়া নহয় তাৰ কাৰণটো হৈছে এইটোৱে যে এতিয়া মই মোৰ মাইণ্ডটো কন্ট্ৰোল কৰিবৰ কাৰণে মই সক্ষম হওঁ ব্ৰেইনটো বাৰু ঠিকে থাকিব ফিজিকেল ষ্ট্ৰাকচাৰটো ইয়াতে থাকিব কিন্তু মোৰ মাইণ্ডটো মই কন্ট্ৰোল কৰিব পাৰোঁ আৰু এই 30 ছেকেণ্ড যে তোমালোকক এক্সাৰসাইজ কৰিব দিলোঁ তাৰ ভিতৰতে তোমালোকে গম পাইছা যে মাইণ্ডটো কন্ট্ৰোল কৰাটো কিমান কঠিন কিমান সময়ৰ কাৰণে ভাবিব দিছোঁ তোমালোকক only 30 seconds that means you have to control your mind you have to set one thought in your mind only for 30 seconds but most of you have failed this is not uncommon to humanity etu manuhor khetrot kono uncommon nohoy etu manuhor khetrot hogonai hoy etu আটাইতকৈ কঠিন কাম কিন্তু যিসকলে কঠিন কামটো পেলাব পাৰে তেওঁলোকে জীৱনত আগবাঢ়ি যাব পাৰে এটা কথা হয় যে আমি কষ্ট কৰিব লাগিব পৰিশ্ৰম সদায় কৰিব লাগিব সদায় কৰি গৈয়ে থাকিব লাগিব আৰু তোমালোকে আমাৰ হাৰ্ট বিটটো তোমালোকে জানা চাগে যে যেতিয়া এনেকে উঠা নমা হৈ থাকে তেতিয়া হলে মানুহ জীৱিত থাকে আৰু যেতিয়া হাৰ্ট বিটটো এটা ষ্ট্ৰেইট লাইনত গুচি যায় তেতিয়া মানুহৰ মৃত্যু হয় অৰ্থাৎ আমাৰ জীৱনত কি হয় কেতিয়াও তোমাৰ একেবাৰে উন্নতিয়ে হৈ থাকিব বুলি তেনেকুৱা কথা নহয় কেতিয়াবা আমাৰ তলতো আহিব পাৰে তোমাৰ এতিয়া মই আহিছো তোমালোকৰ অনুষ্ঠানটোৰ কথাটোলৈকে যিসকলে আজি 80% পালা মৰমকৰ ভন্টি তুমি 92% পালা তোমাকো অভিনন্দন জ্ঞাপন কৰিছো যিয়ে তোমাৰ সেকেন্ড ডিভিজন পাই উত্তীৰ্ণ হৈছে তেওঁকো মই অভিনন্দন জনাইছো সকলোকে মই অভিনন্দন জনাইছো কিন্তু কথা এটা হৈছে যে
যে তোমালোকে যেটো 92% পালা বা তাতকৈ আৰু ওপৰত পোৱাৰ কাৰণে তোমালোকে হেপাহ কৰিবা হেবে একেবাৰে সঁচা কথা কিন্তু কথাটো হৈছে কি যিসকলে কম নম্বৰ পালা তেওঁলোকে দুখ কৰাৰ কোনো প্ৰয়োজন কিন্তু নাই তাৰ কাৰণটো হৈছে মানুহৰ পাঁচটা আঙুলি সমান নহয় মানুহৰ পাঁচটা আঙুলি সমান হলে কি সমস্যা হ'ল হেতেন কোনোবা লাজ নকৰা আছে নেকি এনেকুৱা মানুহৰ যদি পাঁচটা আঙুলি সমান হলে হেতেন তেতিয়া মানুহৰ কি সমস্যা হ'ল হেতেন কোনোবাই যে ভাবা নিজকে অতি এক্টিভ বুলি থিয় হৈ কথাটো ক'ব পাৰিবা নেকি যে মানুহৰ পাঁচটা আঙুলি সমান হলে কি সমস্যা হ'ল হেতেন অসমীয়াত এফাকি কথা আছে যে দহু আঙুলিয়ে খাই বুঢ়াই হেচিলেহে যায় মই পুনৰ কৈছো দহু আঙুলিয়ে খাই বুঢ়াই হেচিলেহে যায় এতিয়া কথাটো হ'ল আমাৰ যদি পাঁচটা আঙুলি সমান হলে হেতেন আমাৰ প্ৰকৃতত প্ৰথম সমস্যাটো কি হলে হেতেন খোৱাতে সমস্যা হলে হেতেন আমি এনেকে ভৰাব লাগিব হয়নে কথাটো ছাত্ৰ ছাত্ৰীসকল ভাবি পাইছা নিজকে এনে অনুমান কৰি ভৰাই চোৱাছো কৰিব নালাগে হাতেৰে এনে ভাবি চোৱাছো কেনে লাগিব অসুবিধা এটা হ'ব অৰ্থাৎ আমাৰ সকলোৰে এবিলিটি একে নহয় কাৰোবাৰ যদি অভিনয়ত দক্ষতা আছে কাৰোবাৰ হয়তো খেল খেলাত দক্ষতা আছে গতিকে ইয়াৰ পিছত তোমালোকে যিটো এইম লবা জীৱনৰ সেইটো তোমাৰ নিজৰ দক্ষতা অনুসাৰেহে লবৰ কাৰণে তোমালোকে চেষ্টা কৰিবা দুই এটা ছাত্ৰ ছাত্ৰী অকমান কথা পাতি আছা গতিকে তোমালোকৰ এটেনশ্যনটো মই ল'ব বিচাৰিছো যিসকল ক্লাছ 10ত পাছ কৰিলা তোমালোকে এটা পাঠ এটা পঢ়িছা চাগে লং ৱাক টু ফ্ৰীডম পঢ়িছা ন তাতে আৰু এটা পাঠ আছিলে যে মেডাম ৰাইডছ দ্য বাছ হয়নে যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলা তেওঁলোকে এটা পাঠ পঢ়িছা ইণ্ডিগো নামৰ চেপ্টাৰটো পঢ়িছা তোমালোকে ইংলিছত পঢ়িছা লভ স্প্ৰিং নামৰ পাঠটি পঢ়িছা তোমালোকে হায়াৰ ছেকেণ্ডাৰী কোনে পাছ কৰিলা এবাৰ হাতখন দাঙাচোন ওকে থেংক ইউ আৰু মেট্ৰিকত কোনে পাছ কৰিলা প্লিজ ৰেইজ ইউৰ হেণ্ডছ ওকে ভেৰি গুড থেংক ইউ লভ স্প্ৰিং নামৰ চেপ্টাৰটো তোমালোকে পাইছা যে কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা থাকে যে স্কুলত যাব ইচ্ছা কৰিও তেওঁলোকে কিন্তু যাব নোৱাৰে আৰু যিসকল ক্লাছ 10ত পাছ কৰিলা লং ৱাক টু ফ্ৰীডমত তোমালোকে পাইছা যে নেলছন মাণ্ডেলাৰ যিটো পাৰ্চিভাৰেন্স যিটো ডিটাৰমিনেশ্যন আছে তাৰ কাৰণে তেওঁ এদিন সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে তোমাৰ হয়নে কথাটো এতিয়া কথাটো হ'ল কি দুয়োটা তোমালোকক এইকাৰণে মই লগ কৰিছো যে লং ৱাক টু ফ্ৰীডমত আমি শিকিব পাইছো যে আমি জীৱনত আগবাঢ়ি যাবৰ কাৰণে আমি কোনো এটা লক্ষ্য যদি লওঁ তেতিয়া সেইটোৰ পিছত আমি সদায় লাগি থাকিব লাগিব এৰি দিব নালাগিব আৰু লভ স্প্ৰিঙত আমি এটা কথা শিকিছো বা জানিছো যে আমি কিমান লাকি মানুহবিলাক তোমালোকো লাকি ময়ো লাকি যে স্কুল এখনত যাব আমি পাৰিছো আমাৰ যেতিয়া সমবেত সংগীত আৰম্ভ হৈছিলে তেতিয়া কোন প্ৰথমতে আমাক কি বুলি গান এটা গাইছিলে আজি মন্দিৰৰ দুৱাৰ খোলা কিছুদিন আগতে মই জগন্নাথ মন্দিৰত গৈছিলো খুব শান্তি পাইছিলো তাত গৈ মোৰ যেনেকুৱা অনুভৱ হৈছিল মই প্ৰকৃতাৰ্থত কৈছো অন্তৰ ফালৰ পৰা কৈছো মই ইয়াত আহিও মোৰ তেনেকুৱা অনুভৱেই হৈছে বিদ্যা শিক্ষা এইটো মন্দিৰ গৃহ আৰু এই বিদ্যালয়খন তোমালোকে পাহৰি যাব নালাগিব সেইটোৱে তোমালোকে মনত ৰাখিবা ভৱিষ্যতে গতিকে কথাটো হৈছে কি জীৱনত যদি আগবাঢ়ি যাব লাগে পাৰ্চিভাৰেন্স ডিটাৰমিনেশ্যন লাগিবই কিন্তু অনুভৱো এটা হ'ব লাগিব যে আমি সঁচাকৈয়ে লাকি ইয়াতে কোনোবাই ডিফাৰেণ্টলি এবল আছে নেকি ডিফাৰেণ্টলি এবল ইজ দেয়াৰ এনিৱান হু ইজ ডিফাৰেণ্টলি এবল belonging to PWD category কোনোবা আছে নেকি ইয়াতে PWD category আছে নেকি কোনোবা স্যাৰ আছে নেকি কোনোবা আছে স্যাৰ আছে কেইজনমান আছে স্যাৰ এজনে আছে আচ্ছা ঠিকে আছে বাৰু ডিফাৰেণ্টলি এবল ইয়াতে উপস্থিত আছে নেকি স্যাৰ তেওঁ নাই আজি নাই তোমালোক ছাত্ৰ ছাত্ৰীসকল সেই ছাত্ৰ বা ছাত্ৰীজনক লগ পাইছা তোমালোকে নিশ্চয় ছাত্ৰ নে ছাত্ৰী ছাত্ৰজনক তোমালোকে লগ পাইছা নিশ্চয় তেওঁৰ জীৱনত বহুত সমস্যা তোমালোকে নিশ্চয়কৈ দেখিছা হয়নে কথাটো কিন্তু তাৰ তুলনাত আমি কিমান সফল সেইটো কথা ভাবি চোৱা মই যে কৈছিলো মানুহৰ জীৱনৰ হাৰ্টবিটটো ওপৰ তল হৈ থাকে কেতিয়াই জীয়াই থাকে কেতিয়াবা উত্থান হ'ব কেতিয়াবা পতন হ'ব মই এই কাৰণে কথাটো কৈছো যে পতন যেতিয়া হ'ব তেতিয়াও তোমালোকে সুখী হ'বৰ কাৰণে চেষ্টা কৰিব লাগিব তেতিয়াও সৎ ব্যক্তি হোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব কিন্তু এইটো ক্ষেত্ৰত তোমালোকক প্ৰেৰণা দিব এটা বস্তু এটা ফিলিং সেইটো হৈছে উই আৰ সাকসেসফুল বাই বাৰ্থ উই আৰ সাকসেসফুল বাই বাৰ্থ
জন্মগতভাৱে আমি সফল মই নিজেও জন্মগতভাৱে সফল মই এই কাৰণে কৈছো মোৰ চকু দুটা ভালকে কাম কৰি আছে মোৰ মুখখন ভালকে কাম কৰি আছে কাণখন মোৰ ভালকে কাম কৰি আছে মোৰ হাৰ্টটো এটা হাৰ্ট লৈ মই জন্ম হৈছো তাত মোৰ কিডনি সুন্দৰভাৱে আছে তাত কোনো ধৰণৰ ছিদ্ৰ লৈ মই জন্মগতভাৱে জন্ম হোৱা নাই তাৰ অৰ্থ এইটোৱে যে আই এম সাকসেসফুল বাই বাৰ্থ জীৱনত যেতিয়া দুখৰ মুহূৰ্ত আহিব যেতিয়া অতি কোবালভূত আহিব তেতিয়া ভাবিবা যে জন্মগতভাৱে তুমি সফল তোমাৰ হাত দুখন গতিখিনি কাম কৰি আছে গতিকে জীৱনত তুমি সফল হ'বাই এই বস্তুখিনি তোমালোকে মনত এই কাৰণে ৰাখিব লাগিব যে জীৱনত দুখৰ দিনো আহিবই প্ৰণৱ কুমাৰ বৰ্মনে এটা কবিতা তাতে কৈছিলে যে দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই গতিকে দুখ জীৱনত থাকিবই সেইটো এটা অংশ কিন্তু এইখিনি ক্ষেত্ৰত মনত ৰাখিব লাগিব মানসিকভাৱেও শক্তিশালী হোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব সুনাগৰিক হ'ব লাগিব মানসিকভাৱে শক্তিশালী হ'ব লাগিব শাৰীৰিকভাৱে শক্তিশালী হ'ব লাগিব আৰু আৱেগিকভাৱেও আমি শক্তিশালী হ'ব লাগিব এতিয়া মেডাম ৰাইটছ দা বাছলৈকে আহিছো মেডাম ৰাইটছ দা বাছ নামৰ চেপ্টাৰটোত সেই সৰু ছোৱালীজনী কি হয় একেবাৰে এক্সাইটেড হয়নে নহয় আৰু আমি লং ৱাক টু ফ্ৰীডমত কি পাইছো যে নেলছন মাণ্ডেলাই জীৱনত যথেষ্ট সমস্যা পাইছে তথাপিতো মানসিকভাৱে তেওঁ ভাঙি পৰিছে নেকি যেতিয়া তেওঁ টৰ্চাৰ খাইছে তেতিয়াও তেওঁ কিন্তু লাগি আছিলে এইখিনি ক্ষেত্ৰত আমি তাৰ পৰা এইটো কথাই শিকিব পাৰো যে জীৱনত আমি মানসিকভাৱে শক্তিশালী হ'বৰ কাৰণে অতীতত হৈ যোৱা ভুলৰ কাৰণে আমি বেছি চিন্তা কৰিবও নালাগিব আৰু যিটো আমি কন্ট্ৰোল কৰিব নোৱাৰো সেইটোক আমি কন্ট্ৰোল কৰিব চেষ্টা কৰিবও নালাগিব কেতিয়াবা এনেকুৱা হয় পৰীক্ষাত ভালকে লিখিলা পৰীক্ষাত ৰিজাল্ট অকণমান বেয়া হ'ল কেতিয়াবা এনেকুৱা হয় যে কোনোবাই বহি যিজনে চাব সেইজন ব্যক্তি হয়তো বহুত অভিজ্ঞতা সম্পন্ন তেওঁৰ দৃষ্টিভংগীৰে তোমাৰ উত্তৰটো শুদ্ধ নহ'ল তেতিয়াহ'লে তুমি অলপ কম নম্বৰ পালা বাট ইউ হেভ ডান ইউৰ ৱৰ্ক but your result was not as you expected but at that time also you should feel happy you should be mentally strong because a mentally strong people doesn't want to control what is uncontrollable আজি suppose বৰষুণ হৈছে এই বৰষুণটো মই কন্ট্ৰোল কৰিব পাৰিম জানো অকণমান আগতে লাইট গৈছে ইলেক্ট্ৰিচিটি গৈছে মই সেইটো কন্ট্ৰোল কৰিব পাৰিম জানো নোৱাৰো যেটো আমি কন্ট্ৰোল কৰিব নোৱাৰো ইলেক্ট্ৰিচিটি যোৱাটো মই কন্ট্ৰোল কৰিব নোৱাৰো গতিকে মই ইয়াৰ কাৰণে ওপৰত মই চিন্তা নকৰো তোমালোকে কিহৰ ওপৰত কন্ট্ৰোল থাকিব নিজৰ মাইন্ডটো কন্ট্ৰোল কৰাৰ ওপৰতহে তোমালোকৰ কি থাকিব এবিলিটি এটা থাকিব জীৱনত কিতাপ পঢ়িব লাগে তোমালোকে এখন কিতাপ পঢ়িবা পাৰিলে সেইখনৰ নাম হৈছে 13 things mentally strong people don't do আৰু আনখন কিতাপ হৈছে তোমাৰ ইট দ্য ফ্ৰগ এই দুখন কিতাপত কি আছে সেই কথাখিনিও মই তোমালোকক অকমান কৈ যাম আৰু এই যি দুখন কিতাপ আছে এই দুখন কিতাপ মই তোমালোকৰ বা কাকপথাৰ জাতীয় বিদ্যালয়ৰ পুথিভঁৰালত মই ডনেট কৰিও যাম আজি হয়তো নহ'ব পাৰে কিন্তু মই তোমাৰ ধৰা অৰ্ডাৰ কৰি এইটো এড্ৰেছতে মই দি দিম যাতে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে সেইটো পঢ়িব পাৰে তাৰ আগতে বাৰু মই এটা কথা কওঁ যে মই যেতিয়া মেল মিটিঙত যাওঁ তেতিয়া এটা কথা শুনা পাওঁ যে কাকপথাৰ অতি পিছপৰা অঞ্চল ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে ভাবা নেকি যে তোমালোকে পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী বুলি ভাবানে নভাবা ভেৰি গুড এইটোৱে মই শুনিব বিচাৰিছো ডাঙৰকে কোৱা তোমালোক পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী হয় নেকি আৰু ডাঙৰকে কোৱা ভেৰি গুড থেংক ইউ সো মাচ চাবা এটা কথা যে আমি এতিয়া বাস কৰি আছো কিমান চনত 2025 চনত এতিয়া 2025 চনত বাস কৰি থকা অৱস্থাটো যদি আমি ভাবি থাকো যে আমি পিছপৰা অঞ্চলৰ বাসিন্দা বুলি তেতিয়াহ'লে 2050 চনতো আমাৰ সেই অনুভৱটোৱে আহিব কি আহিব আমি we are living in a backward place we are coming from a backward place এই কথাটো আমাৰ মনত আহি থাকিব মই তোমালোকৰ মনত বুলি কোৱা নাই মই আমাৰ মনত বুলি কৈছো আৰু ফলত কি হ'ব যেটো পজিটিভ ভাইবছ আছে সেই পজিটিভ ভাইবছটো কিন্তু নাহিব কৰিবলগীয়া বহুত আছে করণীয় বহুত আছে কিন্তু মই অনুভৱ কৰো এটা কথা যে আমাৰ এই কাকপথাৰ অঞ্চলটো 2-4 ঘৰ যেতিয়া পাৰ হৈ যাও তেতিয়া কিন্তু এটা বস্তু দেখা পাও যে এখন ঘৰত 75% পোৱা আনখন ঘৰত 80% পোৱা ল'ৰা ছোৱালী কিন্তু বহুত আছে কিছুদিন আগতে মৰাণ ছাত্ৰ সন্থায়ত এনেকুৱা অনুষ্ঠান এটা লৈছিলে ঘৰে ঘৰে সম্বৰ্ধনা জনোৱা অনুষ্ঠান তাত গৈ যাওঁতে দেখিছিল যে অতি কম 2-1 মূৰে মূৰে দেখা পাইছো যে 80% পোৱা 90% পোৱা ল'ৰা ছোৱালী আছে অৰ্থাৎ আমাৰ এই অঞ্চলটো শৈক্ষিক দিশত পিছপৰা নহয় যোৱাকালি মোক এজন ছাত্ৰই লগ পাইছিলে তেওঁ কৈছিলে যে স্যাৰ আপোনাক মই এই কাৰণে ভাল পাওঁ যে আপুনি মোৰ বেয়াটো একেবাৰে সিধা সাধিকে কৈ দিয়ে মই পুনৰ কৈছো
যে স্যার আপোনাক এইকাৰণে ভাল পাওঁ যে আপুনি মোৰ বেয়াটো একেবাৰে সিধাকে কৈ দিয়ে গতিকে মই এতিয়া কথা এটা কৈছো যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো ভালেই হয় কাকপথাৰ অঞ্চলত কিন্তু এটা অকণমান দোষ এটা নথকা নহয় সেই দোষটো হৈছে যে ছাত্ৰ ছাত্ৰীবিলাকে অতি কম বয়সতে বিয়া হৈ যায় এই কথাটো তোমালোকে মনত ৰাখিবা যদি তোমালোকে কম বয়সতে বিয়া হৈ যোৱা জ্ঞান লাভ কৰাৰ যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো তোমাৰ কিন্তু যথেষ্ট বাধা আহিব গতিকে এই কথাটো মই বাৰু অপ্ৰিয় কথা কিন্তু মই বাৰু সিধা সিধিকে কৈ দিলো আৰু শিক্ষক হিচাপত কেতিয়াবা কিছুমান কথা সিধা সিধিকে ক'ব লগাও হয় তেতিয়াহে ছাত্ৰ ছাত্ৰীবিলাকৰ ভৱিষ্যতটো উন্নতি হয় গতিকে মই শিক্ষক হিচাপত মোৰ এইটো দায়িত্ব থকা বুলি ভাবো যে যিটো বেয়া সেইটো কৈ দিয়াটো আৰু সেইটো নকৰিবৰ কাৰণে কি কৰিব লাগিব মই সেইটোও কওঁ যে তোমালোকৰ ক্ষেত্ৰত পঢ়াটোৰ ওপৰত গুৰুত্ব দিবা কিন্তু পঢ়িব মন নাথাকিলে কি কৰিবা সেইটো এটা গুৰুত্বপূৰ্ণ কথা ছাত্ৰ ছাত্ৰীসকল তোমালোকে পঢ়িব মন নাথাকিলে কি কৰা বুলি যদি মই সোধো উত্তৰটো তোমালোকে থিয় হৈ নিদিবা চাগে নে দিবা নেকি কোনোবাই মই যদি প্ৰশ্ন কৰোঁ তোমালোকৰ পঢ়িব মন নাথাকিলে কি কৰা কোনোবাই থিয় হৈ উত্তৰ দিবা নেকি ভাবি আছা তোমালোকে যে উত্তৰটো দিম বুলি কিন্তু দিয়া নাই কিন্তু মোৰ দৃষ্টিভংগীৰে মই কওঁ পঢ়িব মন নাথাকিলে পঢ়িব লাগে মই পুনৰ কৈছো পঢ়িব মন নাথাকিলে পঢ়িব লাগে কথাটো একেবাৰে কণ্ট্ৰেৰী কথা যে কণ্ট্ৰাডিক্টৰী যে পঢ়িব মন নাই আকৌ কি কৈছে ছাৰে পঢ়িবই কৈছে এইটো কেনেকুৱা ধৰণৰ কথা এতিয়া চাবা ক্লাছ 10 যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কেইটা সাবজেক্ট থাকিব 6টা সাবজেক্ট থাকিব ক্লাছ 10 যিসকলে পঢ়ি আছে এতিয়া কাৰোবাৰ যদি মেথছ কৰি ভাল লগা নাই কিবা এটা পাৰ্টিকুলাৰ মোমেন্টত তেতিয়া দেখিবা যে সেইজন ছাত্ৰ বা ছাত্ৰী হয়তো নিশ্চয়কৈ অসমীয়া পঢ়ি ভাল পায় সেইজন ছাত্ৰ বা ছাত্ৰী হয়তো সমাজ বিজ্ঞান পঢ়ি ভাল পায় গতিকে যেতিয়া পঢ়িব মন নাথাকে তেতিয়া হলে যিটো সাবজেক্ট পঢ়ি তোমালোকৰ আটাইতকৈ ভাল লাগে সেই সাবজেক্টটোৱে তোমালোকে পঢ়িবা আৰু যেতিয়া মনটো ভাল লাগে তেতিয়া হলে যিটো পঢ়িবলগীয়া বিষয় আছে সেইটোলৈকে তোমালোকে যাবা আৰু সেই টেকনিকটোৱে মই আগতে যেতিয়া মই নিজে ছাত্ৰ আছিলো তেতিয়া মই সেই টেকনিকটো নিজে ব্যৱহাৰ কৰিছিলো আৰু এতিয়াও মই যেতিয়া পিএইচডি কৰি আছো তেতিয়াও মই দেখো যে কেতিয়াবা থিওৰি পাৰ্টটো পঢ়িব মন নাযায় তেতিয়াহলে মই নভেল এখনলৈকে শিফ্ট কৰো তেতিয়া কি হয় যেটো ব্যালেন্স থাকে সেই ব্যালেন্সটো ধুনিয়াকৈ মেইনটেইন হৈ গৈ থাকে গতিকে পঢ়িব মন নাথাকিলে তোমালোকে যেটো ভাল লগা বিষয় আছে সেই ভাল লগা বিষয়টো তোমালোকে পঢ়িবৰ কাৰণে চেষ্টা কৰিবা আৰু চইচ তোমালোকৰ হাতত মাত্ৰ দুটাই আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমটো চইচ হৈছে তোমালোকৰ পঢ়া আৰু দ্বিতীয় চইচটো হৈছে তোমালোকৰ পঢ়া এই দুটাই চইচ তোমালোকৰ এই দুটা চইচই তোমালোকে এটা লবই লাগিব গতিকে যেতিয়া পঢ়িবা পঢ়াৰ সময়ত জ্ঞান লাভ কৰাৰ কাৰণে তোমালোকে চেষ্টা কৰিবা যিখন স্কুল কলেজত যাবা তাত তোমালোকে ভাবিবা যে ইট ইজ লাইক এ টেম্পল এটা মন্দিৰ বুলি তোমালোকে গ্ৰহণ কৰিবা তেতিয়া তোমালোকে আগবাঢ়ি যোৱাত যথেষ্টখিনি সহায় বা সুবিধা হ'ব তাৰ পিছত আকৌ এটা ব্যাধিলৈকে আহিছো সেই ব্যাধিটো হৈছে মই যেতিয়া মেল মিটিঙত যাওঁ তেতিয়া এটা কথা শুনিব পাওঁ যে কাকপথাৰ ল'ৰা ছোৱালীবিলাক ইংলিছত বৰ দুৰ্বল এই কথাটো মই শুনিব পাওঁ তোমালোকে অনুভৱ কৰা নেকি কথাটো কৰা ন ঠিক আছে কৰি ভাল লাগে নেকি ভাল লাগে নেকি যেতিয়া কোনোবাই কয় যে ইউ আৰ উইক ইন ইংলিশ ডু ইউ ফিল হ্যাপি আনন্দ পাও নেকি নাপাও ন এই যে মই প্ৰথমতে কৈছো মানুহে হ্যাপিনেছৰ পিছত দৌৰিব লাগে এখন দেশ এখন আছে যিয়ে কি কৰে কেৱল হ্যাপিনেছৰ ওপৰত গুৰুত্ব দিয়ে গ্ৰছ নেশ্যনেল হ্যাপিনেছৰ ওপৰত গুৰুত্ব দিয়ে সেই দেশখনৰ নাম জানা নেকি তোমালোকে দেশখনৰ নাম হৈছে ভুটান ভুটানে কি কৰে গ্ৰছ নেশ্যনেল ইনকামৰ ওপৰত গুৰুত্ব নিদিয়ে গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ ওপৰত গুৰুত্ব নিদিয়ে তেওঁলোকে গুৰুত্ব প্ৰদান কৰে কিন্তু হ্যাপিনেছৰ ওপৰত আনন্দৰ ওপৰত গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক যেতিয়া কোনোবাই ক'ব যে ইংলিছত দুৰ্বল বুলি তেতিয়া মনটো বেয়া লাগিব যে এই মন বেয়া লগাটো পৰিৱৰ্তন কৰি ভাল লগাটো কৰিবৰ কাৰণে এটাই উপায় আছে প্ৰথম কথাটো হৈছে you will have to talk in English but before talking you will have to listen in English there are 4 steps to learn one language first one is listening second one is speaking and the third one is reading and the fourth one is writing these are the 4 pillars of learning one language I repeat first one is listening you have to listen first then you will
then you will speak. You will be habituated to speak in English. Then the third one is reading, and the fourth one is, the last step is writing. So dear students, you first try to listen in English. You may go through Hollywood songs, and you may, the first and the most important thing is you can go through English news channels. Okay. Have you heard the name Arnab Goswami? Anyone? Who is Arnab Goswami? Any idea? Arnab Goswami is the editor-in-chief of an international news channel. And the most important thing is that he is from Assam. He is from Guwahati. Arnab Goswami hoise tomar eta news channel, Republic namor news channel. To hetu hoise English news channel. Aru tar hoise teo editor-in-chief. Aru teo kopora belong korise Assomor pora, teo Guwahati pora. গতিকে গুৱাহাটীৰ পৰা যোৱা মানুহ এজনে যদি কৰিব পাৰিছে তেনেকুৱা আমি কিয় কৰিব নোৱাৰিম? আমিও পাৰিম। তোমালোকে এখন কিতাপ এখন তোমালোকে পাইছা যিসকলক শুভেচ্ছা প্ৰদান কৰা হৈছে যে মোৰো এটা সপোন আছে। কোনে লিখিছে কিতাপখন? ৰুবুল মাউতে সেইখন কিতাপখন লিখিছে। গতিকে তোমালোকৰো এটা সপোন হ'ব লাগে যে we the students of Kakobata will never remain weak in English. That should be your motto, right? Yes or no? তোমালোকে এটা মটো হিচাপত লবা যে কাকপথাৰৰ ল'ৰা ছোৱালীবিলাকে ইংলিছত উইক বুলি যাতে কোনেও ক'ব নোৱাৰে। আৰু তোমালোকৰ তাত এইটো এটা দায়িত্ব থাকিব। মই তোমালোকক এটা দায়িত্ব অৰ্পণ কৰিছো, যেতিয়া জীৱনত দায়িত্ব নাথাকে তেতিয়া মৰমো নাথাকে। কোৱা হয় দায়িত্ববোধেই মৰমৰ শেষ চিন। গতিকে তোমাৰ যদি কাকপথাৰ অঞ্চলৰ প্ৰতি মৰম সঁচাকৈ আছে তেতিয়াহ'লে এটা বস্তু তোমালোকে বাদ দিবা, সেইটো বস্তু হৈছে যাতে কোনেও ক'ব নোৱাৰে যে কাকপথাৰ ল'ৰা ছোৱালীবিলাক ইংলিছত উইক। তাৰ কাৰণে তোমালোকে নিজেও প্ৰচেষ্টা কৰিবা, প্ৰয়োজন সাপেক্ষে আমিও তোমালোকক সহায় কৰিব পাৰিম অন ডিমাণ্ড। ঠিক আছে? তাৰ কাৰণে প্ৰথমতে তোমালোকে শুনিবা, আৰু শুনাটো কিন্তু এনেকুৱা নহয় যে তুমি কেৱল মাত্ৰ নিউজ চেনেল চাই শুনিব পাৰিবা বা গান শুনিয়ে শুনিব পাৰিবা, তেনেকুৱা নহয়। নিজৰ মাজতো কথা পাতি তোমালোকে কি কৰিব পাৰিবা? ইংলিছত কোৱাৰ শুনাটো কৰি থাকিব পাৰিবা। আমি যেতিয়া জন্ম হৈছিলোঁ প্ৰথম দিনাই খোজ কাঢ়িব শিকিছিলোঁ নেকি? নাই শিকা ন? আমি লাহে লাহে শিকিছিলোঁ। গতিকে ইংলিছটো যিহেতু আমাৰ এটা ফৰেইন লেংগুৱেজ, এই ফৰেইন লেংগুৱেজটো আমাৰ শিকাৰ কাৰণেও এইটো ফ্লুৱেঞ্চি একুৱাৰ কৰাৰ কাৰণে আমাৰ সময় লাগিব। মই অসমীয়া মিডিয়ামতে পঢ়ি আহিছিলোঁ, মই গভৰ্ণমেণ্ট স্কুলতে পঢ়ি আহিছিলোঁ। তাৰপিছতে আজি কিন্তু ইংৰাজী বিষয়টোৱে মই শিকাই আছোঁ তোমাৰ। গতিকে চেষ্টাৰ অসাধ্য একো নাই, চেষ্টা কৰিলে তোমালোকে সকলোৱে পাৰিবা। আৰু তাৰ কাৰণে প্ৰথম কিন্তু মনত ৰাখিবা যে ইউ উইল হেভ টু লিচন ইন ইংলিছ, you will have to speak in English, you will have to read in English, and at the same time you will have to write in English. গতিকে ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তাটো সদায় আমি অনুভৱ কৰোঁ, কিন্তু কথাটো হৈছে কি ঠাই বিশেষে কিন্তু কিছুমান ঠাইত কিছুমান অলপ লেকুনা থাকে। গতিকে কথাটো হৈছে যিটো লেকুনা আছে সেই লেকুনাটো তোমালোকে নোহোৱা কৰিবৰ কাৰণে দায়িত্বটো তোমালোকে আজিৰ পৰাই গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিবা। আৰু তাৰ কাৰণে মই কওঁ অভ্যাস গঠন কৰিবা। এতিয়া কথাটো হৈছে কি মই এটা তোমালোকক কৌতুক কওঁ, যিসকলে অকণমান মনোযোগ আহিছে বাৰু মই দেখিছোঁ। আৰু মই এটা কাম সদায় কৰোঁ যে ক্লাছৰুমত 200 ষ্টুডেণ্ট নাথাকক, 300 ষ্টুডেণ্ট নাথাকক কিয়, মই কথা পাতিব কিন্তু ছাত্ৰ ছাত্ৰীক কেতিয়াও নিদিওঁ। এইকাৰণে নিদিওঁ, কিন্তু মই গালিও নাপাৰোঁ। কাৰণ এনেকুৱা হয় পৃথিৱীত বহুত বেয়া কাম চলি আছে, আৰু সেই সকলোবিলাকক মই গালি পাৰি মই শুদ্ধ কৰিব কেতিয়াও নোৱাৰোঁ। গতিকে মই সেই কামটো নকৰোঁ, কিন্তু মই কথা পাতিবও মই নিদিওঁ। গতিকে আজিও মই তোমালোকক কথা পাতিব নিদিয়াৰ কাৰণে এটা অকণমান সৰু কৌতুক এটা কওঁ তোমালোকক, যাতে অকণমান মনোগ্ৰাহী হয়। এবাৰ কি হ'ল, যিহেতু আমি এইটো শিক্ষক আৰু ছাত্ৰৰে অনুষ্ঠান, গতিকে কৌতুকটো শিক্ষক আৰু ছাত্ৰৰ লগত জড়িত থকা কৌতুক এটাই কওঁ তোমালোকক। এবাৰ শিক্ষকে সুধিলে যে তোমালোকে মই কোৱা কথাবিলাক বুজি পাইছানে? তেতিয়া এজন ছাত্ৰই থিয় হৈ ক'লে যে ছাৰ, আপুনি কোৱা কথাবিলাক মোৰ এখন কাণেৰে সোমাইছে আৰু আনখন কাণেৰে ওলাই গৈছে। তেতিয়া শিক্ষকজনে ক'লে যে তোমাৰ এইটো কিয় হৈছে জানানে? এই কাণ দুখনৰ মাজত ব্ৰেইন নামৰ বেৰাখন নাই যে, সেইকাৰণে এইফালে সোমাইছে আনফালে ওলাই গৈছে। মই এটা কৌতুক ক'লো, নাহাঁহিলা যে অলপ হাঁহা। ভেৰি গুড, ভেৰি গুড, ঠিক আছে। এতিয়া কথাটো হৈছে কি, আমাৰ ব্ৰেইন নামৰ বেৰাখন আছেনে নাই? কাণ দুখনৰ মাজত আছে, কিন্তু আমাৰ কি হয় বহু কথা কিন্তু এই ব্ৰেইন নামৰ বেৰাখন থাকিলেও কিন্তু কেতিয়াবা ইউটিলাইজ নহয়, কেতিয়াবা মন বেয়া থাকে, কেতিয়াবা দেহ বেয়া থাকে, আৰু কেতিয়াবা কি হয় এইটো ব্ৰেইনত ৰৈ নাযায়।
কিন্তু তাৰ এই বস্তুবিলাক যদি ৰৈ যাব লাগে তাৰ এটাই আটাইতকৈ ভাল উপায় আছে আৰু সেই উপায়টো হৈছে অভ্যাস গঠন কৰিব লাগিব আমাৰ ভুগিল নেওগ ডাঙৰীয়াই কৈছে যে যোগাত্মক দৃষ্টি ৰাখিব লাগিব পৰিশ্ৰমী হ'ব লাগিব গতিকে আমি পৰিশ্ৰমী হোৱাৰ এটা অভ্যাস কৰিব পাৰো আৰু ডেইলি 1% ভাল হোৱাৰ কাৰণেও আমি অভ্যাস গঠন কৰিব পাৰো তোমাক যদি কোৱা হয় যে ডেইলি 1% তুমি ভাল হ'ব লাগে তুমি কেনেকৈ ভাল হ'বা স্যার ইয়াৰে আটাইতকৈ এক্টিভ ছাত্ৰ বা ছাত্ৰী কোন আছে ক্লাছ 10 ৰ আদিত্য আহা মাতিছে আহা অলপ কথা পাতিম আদিত্য সামত দীঘলীয়া হৈছে নেকি নাই 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 দীঘলীয়া হ'লে বাৰু চট কৰি দিম আহা